মাহৰ আৰম্ভণিৰ লগে লগে আহি গ'ল এতিয়া বলবম। আজি প্ৰথমটো বলবম যাত্ৰা আৰু বলবম যাত্ৰাৰ সময়ত ভক্তসকলে মানি চলিব লাগিব কেইটামান নিয়ম। বলবম যাত্ৰা যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে নীতি নিয়ম কেইটামান ৰখা হৈছে আৰু ভক্তসকলে সকলো নীতি নিয়ম মানি চলিব লাগিব। গতিকে বলবমৰ সময়ত বা বলবম যাত্ৰাৰ সময়ত আপুনি কি নীতি নিয়ম মানি চলিব লাগিব সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিছো। শাওন মাহৰ লগে লগে আৰম্ভ হ'ল বলবম যাত্ৰা। গতিকে বলবম যাত্ৰাত আপুনি মানি চলিব লাগিব কেতবোৰ নিয়ম কানুন। আজি প্ৰথমটো বলবম যাত্ৰা যেহেতু ভক্তসকলে বলবমৰ বাবে ৰৈ থাকে, অতি আগ্ৰহেৰে ৰৈ থাকে আৰু আজি প্ৰথমটো বলবম যাত্ৰা সুকলমে অনুষ্ঠিত কৰাৰ বাবে গ্ৰহণ কৰা হৈছে পদক্ষেপ। কিছু পদক্ষেপ গ্ৰহণ কৰা হৈছে। বৈশিষ্ট্য মন্দিৰ কৰ্তৃপক্ষৰ পৰা জাৰি কৰা হৈছে নিৰ্দেশনা। শাওন মাহৰ আৰম্ভণিৰ লগে লগে বলবম যাত্ৰা আৰু ভক্তসকলে মানি চলিব লাগিব মন্দিৰ কৰ্তৃপক্ষৰ নিয়মসমূহ। মন্দিৰ কৰ্তৃপক্ষই যিসমূহ নিয়ম দিছে সকলো ভক্তই মানি চলিব লাগিব সেই নিয়মসমূহ। বৈশিষ্ট্য মন্দিৰলৈ অহাৰ সময়ত বৈশিষ্ট্য চাৰিআলিৰ ছাৰ্ভিচ পথত বাহনসমূহ ৰাখি খোজকাঢ়ি যাব লাগিব। কোনো ধৰণৰ নিচাজাতীয় সামগ্ৰীৰ লগত প্ৰৱেশ কৰিব নোৱাৰিব মন্দিৰলৈ প্ৰৱেশ কৰিব নোৱাৰিব। কোনো ধৰণৰ নিচাজাতীয় সামগ্ৰী থাকিলে কোনো মাৰণাস্ত্ৰ বা চোকা অস্ত্ৰ লগত নিব নোৱাৰিব। বলবম যাত্ৰীয়ে কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ লগত লৈ যাব নোৱাৰিব। খোৱা পানীৰ লগতে কোনো খাদ্য সামগ্ৰী বিতৰণ কৰিব নোৱাৰিব। আপুনি যদি ভাবিছে যে খোৱা পানী বিতৰণ কৰিছোঁ, কিছু সামগ্ৰী বিতৰণ কৰিছোঁ, তেন্তে নোৱাৰিব। শৃংখলাবদ্ধভাৱে মন্দিৰলৈ যাব লাগিব প্ৰতিগৰাকী ভক্ত। শৃংখলাবদ্ধভাৱে যাব লাগিব। শাওন মাহৰ লগে লগে যিহেতু আৰম্ভ হৈছে এতিয়া বলবম যাত্ৰা, গতিকে বলবম যাত্ৰাৰ সময়ত প্ৰত্যেকগৰাকী ভক্তই সেই নীতি নিয়মসমূহ মানি চলিব লাগিব আৰু বলবম যাত্ৰা যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা কিছু নিয়ম কানুন ৰখা হৈছে। গতিকে প্ৰত্যেকজন ভক্তই সেই নীতি নিয়ম মানি চলিব লাগিব। সুকলমে অনুষ্ঠিত বলবম যাত্ৰা সুকলমে অনুষ্ঠিত কৰিবৰ বাবে এই কেতবোৰ নীতি নিয়ম ৰখা হৈছে। গতিকে প্ৰতিজন বলবম যাত্ৰীয়ে এই নীতি নিয়ম মানি চলিব লাগিব। বিশেষকৈ বৈশিষ্ট্য মন্দিৰলৈ অহাৰ সময়ত বৈশিষ্ট্য চাৰিআলি ছাৰ্ভিচ পথত বাহনসমূহ ৰাখি খোজকাঢ়ি যাব লাগিব। খোজকাঢ়িহে বলবম যাত্ৰা কৰিব লাগিব। ছাৰ্ভিচ পথতে বাহনসমূহ ৰাখিব লাগিব। লগতে কোনো ধৰণৰ নিচাজাতীয় সামগ্ৰী প্ৰৱেশ কৰিব নোৱাৰিব। নিচাজাতীয় সামগ্ৰী লৈ আপুনি মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰিব। যদি কৰে তেন্তে কঠোৰ ব্যৱস্থা লোৱা হ'ব আপোনাৰ কাৰণে। কোনো মাৰণাস্ত্ৰ বা চোকা অস্ত্ৰ লগত নিব নোৱাৰিব। খোৱা পানীৰ লগতে কোনো খাদ্য সামগ্ৰী বিতৰণ কৰিব নোৱাৰিব। খোৱা পানীও নোৱাৰিব। লগতে কোনো ধৰণৰ খাদ্য সামগ্ৰী বিতৰণ কৰিব নোৱাৰিব। শৃংখলাবদ্ধভাৱে মন্দিৰলৈ যাব লাগিব প্ৰতিগৰাকী ভক্ত। আৰু এই মুহূৰ্তত মন্তব্য আছে, মন্তব্য আগবঢ়াইছে। মানে চৰকাৰে প্ৰশাসনৰ নিয়ম মতে আমাক যিখিনি হেৰি দিছে, আমি ইয়াতে 16/7/2024 তাৰিখ মঙলবাৰে বশিষ্ঠাশ্ৰম দেৱালয় মাননীয় দিছপুৰ চক্ৰ বিষয়া মহোদয়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উপস্থিত আৰক্ষী বিষয়া, পৌৰ নিগম বিষয়া, NDRF, বৃহত্তৰ বশিষ্ঠ যুৱ ঐক্য মঞ্চৰ বিষয়ববীয়া, লগতে বশিষ্ঠাশ্ৰম দেৱালয় পৰিচালনা সমিতি আৰু ৰাইজৰ মাজত হোৱা 21/7/2024 তাৰিখ ৰবিবাৰৰ পৰা 18/8/2021 তাৰিখৰ ৰবিবাৰলৈ প্ৰতি ৰবিবাৰে অনুষ্ঠিত হ'বলগীয়া শ্ৰাৱণ মেলা বলবম উৎসৱত ভক্তসকলৰ বাবে উল্লেখিত প্ৰস্তাৱকেইটা গ্ৰহণ কৰা হয়। প্ৰথম প্ৰস্তাৱ, বলবম উৎসৱলৈ অহা ভক্তই কোনো ধৰণৰ নিচাযুক্ত সামগ্ৰী যেনে মদ, ভাং, ড্ৰাগছ আদি সেৱন বা লগত লৈ আহিব নোৱাৰিব। 2 নম্বৰ, কোনো ভক্তই যদি ওপৰত উল্লেখিত নিচাযুক্ত সামগ্ৰী লৈ আহে প্ৰশাসন আৰু স্বেচ্ছাসেৱকৰ দ্বাৰা বিভিন্ন ঠাইত হোৱা চেকিঙত ধৰা পৰিলে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 3 নম্বৰ, বলবম উৎসৱলৈ অহা ভক্তসকলৰ 4চকীয়া, 2চকীয়া বাহনসমূহ বশিষ্ঠ চাৰিআলিৰ ছাৰ্ভিচ পথৰ কাষত থৈ মন্দিৰলৈ খোজকাঢ়ি আহিব লাগিব। 4 নম্বৰ, বশিষ্ঠ চাৰিআলিৰ পৰা বশিষ্ঠাশ্ৰম দেৱালয়ৰ চাৰিওফালে থকা বশিষ্ঠ গংগা পাৰৰ লাইটসমূহ মেৰামতি কৰাৰ বাবে পৌৰ নিগমক দায়িত্ব দিয়া হয়। 5 নম্বৰ, বলবম উৎসৱলৈ অহা ভক্তসকলৰ লগতে কোনো ধৰণৰ ভক্তসকলে যাতে কোনো ধৰণৰ মৰণাস্ত্ৰ লগত লৈ নাহে তাৰ বাবে অনুৰোধ জনোৱা হ'ল। অন্যথা ধৰা পৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
6 নম্বৰ আন বছৰৰ দৰে এই বছৰো ঠায়ে ঠায়ে প্ৰশাসনৰ সহযোগত স্বেচ্ছাসেৱকসকলৰ দ্বাৰা চেকিঙৰ ব্যৱস্থা কৰা হ'ব। 7 নম্বৰ উক্ত ভক্তসকললৈ অনুৰোধ যাতে তেওঁলোকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি বশিষ্ঠ গংগাত স্নান কৰি জল আহৰণ কৰি বাবা বশিষ্ঠক অৰ্পণ কৰি আকৌ জল লৈ নিজ নিজ গন্তব্যস্থানলৈ যাত্ৰা কৰে। 8 নম্বৰ ভক্তসকললৈ বিনম্ৰ অনুৰোধ যাতে তেওঁলোকে মাৰ্জিত পোছাক পৰিধান কৰিহে বলবম উৎসৱত প্ৰৱেশ কৰে। 9 নম্বৰ বশিষ্ঠাশ্ৰম দেৱালয় চৌহদৰ ভিতৰত থকা ব্যৱসায়ীসকলে কোনো ধৰণৰ নিচাজাতীয় সামগ্ৰী মদ ভাং ড্ৰাগছ আদি বিক্ৰী বা যোগান ধৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়া হয়। 10 নম্বৰ ভক্তসকলৰ সুবিধাৰ বাবে প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰৰ ব্যৱস্থা কৰিবলৈ PHC আৰু পৌৰ নিগমক দায়িত্ব দিয়া হয়। এইকেইটা আমি সিদিনাখন মিটিঙৰ প্ৰস্তাৱ লোৱা হৈছিলে আৰু সেয়ে আপোনালোকৰ ওচৰত এইটো অৰ্পণ কৰিলোঁ। সহযোগিতা কেনেকুৱা ধৰণৰ সহযোগিতা মানে তেওঁলোকে কেৱল মানে শাৰীৰিক হিচাপে আমাক কোনো আৰ্থিক অনুদান তেওঁলোকে এতিয়ালৈ দিয়া নাই বা নিদিয়েও, সেইটো আগে পিছেও দিয়া নাই আৰু এতিয়ালৈ নিদিয়ে। সমস্যা হয় মন্দিৰ পৰিচালনা সমিতি। আগতে আজি ধৰক প্ৰায় 7-8 বছৰ আগতে এটা সংগঠন এটা এতিয়াও আছে চাগে, আমি নাজানো, তেওঁলোকে মাতে সেই সংগঠনটো বশিষ্ঠ গংগা সেৱা সমিতি বুলি পেলাই তেওঁলোকে এটা কাৰ্ড এটা ইছ্যু কৰিছিল। সেই কাৰ্ডটোত তেওঁলোকে পইচা লৈছিলে, যাক যেনেকৈ পায় 200, 250, 300, 500 লৈও আমি বিক্ৰী কৰা মানে গম পাইছিলোঁ। গতিকে তেওঁলোকে সেই পইচাটো আনি পেলাই তেওঁলোকে খৰচ কৰিছিল আৰু আমাক 2 বছৰমান তেওঁলোকে অলপ সহায় কৰিছিলে। তাৰপিছত আমি আজিলৈ পোৱা নাই আৰু সেইটো বস্তু আমি সিদিনাখন ল'লোঁ, কিন্তু আজি ইয়াত হেৰি কৰা নহয়। কিন্তু যিখন DC অফিচৰ মেইন মাইনাছ তাত আছে সেই বস্তুটো নোৱাৰিব বুলি পেলাই। বশিষ্ঠ চাৰিআলিৰ পৰা একদম মন্দিৰলৈ এই বিষয়ে আমি DC অফিচৰ যিখন মিটিং হৈছিলে তাত বাৰে বাৰে আমি এইটোৰ ওপৰত আলোচনাত মিলিত হৈছিলোঁ যে আমি এই যে এইবিলাক যে বজাই পেলাই DJ বজাই পেলাই মানে মানুহৰ হাৰাশাস্তি সৃষ্টি কৰে, গতিকে আপোনালোকে এইটো কি ধৰণৰ, তেওঁলোকে এইটো বন্ধ কৰিম বুলি কৈছে। আমি কিমান দূৰ কৰিব এতিয়া আমি এইটো মানে গম পোৱা নাই। বন্ধুসকলে বৃহত্তৰ বশিষ্ঠ যুৱ ঐক্য মঞ্চৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু আপোনালোকে আজি বশিষ্ঠাশ্ৰম দেৱালয়ৰ যি শ্ৰাৱণ মেলা যে অনুষ্ঠিত হ'বলৈ গৈ আছে অহা ৰবিবাৰৰ পৰা 5টা দেওবাৰত এই কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু প্ৰত্যেকটো দেওবাৰতে অগণন ভক্তৰ ভিৰ হয়। গতিকে আপোনালোকৰ জৰিয়তে যাতে আমাৰ যিখিনি চৰকাৰে বান্ধি দিয়া নীতি নিয়ম আৰু আমাৰ দেৱালয় কৰ্তৃপক্ষৰ ফালৰ পৰা যিখিনি নীতি নিয়ম আমি নিৰ্ধাৰণ কৰিছোঁ সেইখিনি আপোনালোকে যাতে আপোনালোকৰ জৰিয়তে প্ৰচাৰ কৰি ৰাইজৰ মাজত যাতে আপোনালোকে সেইখিনি বিলাই দিব পাৰে, সেইকাৰণে আপোনালোকে অহাৰ বাবে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ দেৱালয় সম্পাদক ডাঙৰীয়াই আপোনালোকক অৱগত কৰিছে চৰকাৰী পক্ষৰ ফালৰ পৰা যেনেধৰণে নীতি নিয়মখিনি আমাক বান্ধি দিছে, আমি সেই সম্পৰ্কে আপোনালোকক অৱগত কৰিছোঁ। তথাপিও কেইটামান কথা আছে আৰু ক'বলগীয়া। বিশেষকৈ আমি দেখিবলৈ পাইছিলোঁ যে এই উৎসৱটো যেতিয়াৰ পৰা চলি আছে, বিশেষকৈ যেতিয়াৰ পৰা ভক্তৰ সংখ্যা বহুত বাঢ়িছে, আমি দেখিবলৈ পাইছোঁ যে ভক্তৰ লগতে কিছুমান বেবিচাৰীৰ সংখ্যাও এই বলবম উৎসৱত আমি বশিষ্ঠ আশ্ৰম দেৱালয়ত আমাৰ পৰিলক্ষিত হৈছে। সেইবাবে আমি বৃহত্তৰ বশিষ্ঠ যুৱ ঐক্য মঞ্চই বিগত 2018 চনৰ পৰাই আমি বশিষ্ঠ আশ্ৰম দেৱালয়ৰ লগত সহযোগত আৰু স্থানীয় প্ৰশাসনৰ সহযোগত আমি কিছুমান আমাৰ ফালৰ পৰা নিজাববীয়াকৈ যেনে ধৰক ৰাগিয়াল দ্ৰব্য সেৱন আৰু এই বৃহত্তৰ বশিষ্ঠ অঞ্চলৰ এই চৌহদত বিশেষকৈ মন্দিৰ চৌহদত যাতে সেৱনৰ পৰা আমি যাতে বিৰত ৰাখিব পাৰোঁ, এই চৌহদটোৰ যাতে বাতাবৰণ পৰিৱেশ যাতে আমি বিনষ্ট নোহোৱাকৈ ৰাখিব পাৰোঁ, তাৰ এক ব্যৱস্থা আমি 2018 চনৰ পৰা আমি লৈ আছোঁ। আৰু এই বছৰো আমাৰ ব্যতিক্ৰম নহয়। এই বছৰ আমাৰ এটা বৃহৎ স্বেচ্ছাসেৱক বাহিনী দল থাকিব। আমাৰ এই বৃহত্তৰ যুৱ ঐক্য মঞ্চত বিভিন্ন অনুষ্ঠান আছে, বিভিন্ন সংঘ আছে, বিভিন্ন সামাজিক অনুষ্ঠান আছে, জাতীয় অনুষ্ঠান আছে, ধৰ্মীয় অনুষ্ঠান আছে। গতিকে সকলোবোৰে লগ লাগি আমি এইবাৰো
আমাৰ এই বশিষ্ঠাশ্ৰম দেৱালয়ৰ চৌহদত ৰাগিয়াল দ্ৰব্য প্ৰতিৰোধ কৰাৰ কাৰণে আমি আমাৰ ফালৰ পৰা আমি চেষ্টা চলাম আৰু প্ৰশাসনক আমি আহ্বান জনাম যাতে আমাৰ এই প্ৰচেষ্টাত যাতে তেওঁলোকে সহযোগ আগবঢ়ায় যাতে অনাগত ভৱিষ্যতে যাতে আমাৰ এই বশিষ্ঠাশ্ৰম দেৱালয়ত যি মাংগলিক কাৰ্য এই বলেবমৰ যি উৎসৱ ইয়াৰ বাতাবৰণ পৰিৱেশ যাতে বিনষ্ট নোহোৱাকৈ যাতে সুন্দৰ পৰিৱেশত যাতে চলিব পাৰে তাৰ এক ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ আৰু ইতিমধ্যে খোৱা বোৱাৰ কথাটো কৈছেই বশিষ্ঠ চাৰিআলিৰ পৰা আমি নিজে উত্থাপন কৰিছিলোঁ ডিচি মহোদয়ৰ ওচৰত যিখন মিটিং হৈছিলে বশিষ্ঠ চাৰিআলিৰ পৰা বশিষ্ঠ মন্দিৰলৈকে যিখিনি পথছোৱা সেইখিনিত খুব সুন্দৰকৈ লাইটৰ যাতে ব্যৱস্থা কৰে তাৰ মানে সেই বিষয়ে আমি চৰকাৰলৈ আমি দাবী জনাইছোঁ যাতে ক'তো যাতে আন্ধাৰ হৈ নাথাকে যিহেতু সকলোবোৰে খোজকাঢ়ি আহিব গতিকে আন্ধাৰৰ সুযোগ লৈ বেয়া কামবিলাক হয় আমি প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ যে ক'তো মানে গেপ নোহোৱাকৈ যাতে লাইটৰ ব্যৱস্থাটো থাকে আৰু বিশেষকৈ দেওবাৰৰ দিন ৰাতিটো যাতে গোটেই সম্পূৰ্ণ ৰাতিটোত যাতে এই ব্যৱস্থা অব্যাহত ৰাখে আৰু তাৰ লগতে বশিষ্ঠ চাৰিআলিৰ পৰা বশিষ্ঠ মন্দিৰলৈ যাতে কোনো পানী বা খোৱা বস্তু বিতৰণ কৰি আমাৰ এই খোজকাঢ়ি অহা যোৱা কৰা পথটোৰ পৰিৱেশ যাতে কোনো বিনষ্ট নকৰে গতিকে সেইবাবে আমি প্ৰশাসনে ইতিমধ্যে উল্লেখ কৰিছে নীতি নিয়ম তথাপিও স্থানীয় ৰাইজক কোনোবাই যদি ইচ্ছা প্ৰকাশ কৰে যে আমি কিবা খুৱাব খোজোঁ পানী খুৱাব খোজোঁ বা কিবা কোনোবাই খিচিৰি বনাই খুৱাব খোজোঁ এনেধৰণৰ বহুত ব্যক্তি আহে আমাৰ ওচৰলৈ আৰু কিছুমানে কি কৰে কোনো কাকো নুসুধাকৈ নিজে ৰাস্তাত বস্তুবিলাক আনি পেলাই এনেকৈ বিতৰণ কৰাৰ ব্যৱস্থা কৰে গতিকে আমি সেইসকলৰ ব্যক্তিলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ গতিকে প্ৰশাসনে কেইটামান পইণ্ট বান্ধি দিছে গোটেই ইয়াৰ পৰা শুক্লেশ্বৰলৈ যোৱা পথছোৱাত 3টামান ঠাইত খুৱাব পৰাকৈ কেইটামান পইণ্ট প্ৰশাসনে নিৰ্ধাৰণ কৰিছে গতিকে তেনেকৈ ধৰণে কোনোবা যদি খোৱা বস্তু বিতৰণ কৰিব খোজে প্ৰশাসনৰ লগত যোগাযোগ কৰক সেই পইণ্টকেইটাত তেওঁলোকে গৈ পেলাই এনেধৰণে খোৱা বস্তু বিতৰণ কৰক আৰু চাফ চিকুণকৈ খুব সুন্দৰকৈ আমাৰ যাতে পৰিৱেশ বিনষ্ট নোহোৱাকৈ তাৰ ব্যৱস্থা লয় তাৰ বাবে মই অনুৰোধ জনাইছোঁ ৰাগিয়াল দ্ৰব্য সেৱন আৰু মুক্তভাৱে এই বশিষ্ঠ দেৱালয়ৰ চৌহদত যিখিনি বিগত বছৰত আমি দেখিবলৈ পাইছোঁ গতিকে এইবাৰো আমি সেই তেনে ব্যক্তিসকলক আমি বৃহত্তৰ বশিষ্ঠ যুৱ ঐক্য মঞ্চ সকীয়াই দিছোঁ যাতে কোনোৱে আমাৰ এই বশিষ্ঠাশ্ৰম দেৱালয় চৌহদ বিনষ্ট কৰিবলৈ নাহে ৰাগিয়াল দ্ৰব্য সেৱন কৰি পেলাই ইয়াত যাতে কোনো মদ ভাঙৰ আড্ডা সৃষ্টি নকৰে ভক্ত আহক ভক্তখিনি সুন্দৰকৈ পানী আহৰণ কৰি পেলাই ইয়াত যাতে বেছি সময় নৰৈ যাতে আকৌ তেখেতসকলৰ গন্তব্যস্থানলৈ ঘূৰি যায়গৈ আমি দেখিবলৈ পাওঁ এচাম ভক্তই ইয়াতে সন্ধিয়া